নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ফাইনেল ডেট ঘোষণা কৰা হ'ল 2 আগষ্টৰ ভিতৰত। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হ'ব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকসকলৰ একাউণ্টত শীঘ্ৰে সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিশেষ আপডেট প্ৰকাশ কৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000 টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবেও ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ যদি 3.0ত আবেদন কৰিছে আপোনাৰ বাবে ডাঙৰ খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 2 আগষ্টৰ ভিতৰতে ভাগ্য উদয় হ'ব দেশৰ কোটি কোটি কৃষকৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটাক গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন। আজিয়ে পিএম কিষাণৰ ৱেবছাইটত কৰক কৃষকসকলৰ EKYC। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000115526 আৰু আন এটা নম্বৰ হৈছে 0112338 নম্বৰ। এই তিনিটা নম্বৰ এতিয়া ছেভ কৰক অথবা PM কিষাণ ICT@gov.in মেইল কৰি দিব পাৰিব অভিযোগ। এইবাৰ বহু কৃষকৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। EKYC নকৰা কৃষকৰ কটা যাব তালিকাৰ পৰা নাম। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত আপুনি PM কিষাণৰ টকা নাপাব। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম। একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যনত বন্ধ হৈ থাকিলে আপুনি নাপাব ধনৰাশি। কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধনৰাশি। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 2 আগষ্টৰ পূৰ্বে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ টকা। অৱশেষত ভাল খবৰ আহিছে কৃষকসকলৰ বাবে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।